গাইজ মোদী চৰকাৰৰ তৃতীয়টো বৰ্ষৰ প্ৰথমখন বাজেট অধিৱেশন যোৱাকালি কিবা উত্থাপন হ'ল কি পালে কি নাপালে আজিৰ ভিডিঅ'ত আলোচনা কৰিম লগত অংগনবাদীৰ বিষয়ে কিবা আলোচনা হ'ল নেকি অংগনবাদীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কিবা ক'লে নেকি আজিৰ ভিডিঅ'টোত মই ডিছকাশ্যন কৰিম তো চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ গাইজ মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে যোৱাকালি 23 জুলাই যোৱাকালি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী বাজেট দাখিল কৰিছে যোৱাকালি 23 জুলাই প্ৰথমখন বাজেট মোদী চৰকাৰৰ তৃতীয়টো বৰ্ষত কি পালে অসমে কি নাপালে গোটেইখিনি আজি ভিডিঅ'টোত মই শেষলৈকে আলোচনা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক প্ৰথমতে মই ক'বলৈ ওলাইছোঁ কি বস্তুৰ দাম কমিল প্ৰথমে কৈছে কি মোবাইল চাৰ্জাৰ ইলেক্ট্ৰিক বাহন জোতা চেণ্ডেল ফোন ৰূপ হীৰা এইবিলাকৰ ক্ষেত্ৰত বস্তুটো দাম কমিব বুলি এই বাজেটত উত্থাপন কৰিছে আৰু লগতে যি চৰকাৰী কৰ্মচাৰী যি টেক্স দিয়ে বছৰত তেওঁলোকৰ যি দৰমহা পায় তেওঁলোকে 3 লাখলৈ আগতে ফ্ৰী আছিলে এতিয়া ক্ৰমে 7 লাখলৈ তেওঁলোকে 5% ধৰিছে যদিও ডকুমেণ্ট ছাবমিট কৰিলে 7 লাখলৈ প্ৰায় ফ্ৰীয়ে হৈ যাব আৰু 7 পৰা 10 লাখ টকা যিবিলাক ইনকাম হয় তেওঁলোকে 10% টেক্স চৰকাৰক দিব লাগিব আৰু গাইছ এটা কথা ক'বলৈ বৰ বেয়া লাগে অসমলৈ বিশেষ একো এটা ঘোষণা কৰা নাই যদিও কিবা দিছে কিন্তু অসমলৈ বিশেষ স্পেচিয়েলি কোনো ধৰণৰ একো নাই কিন্তু বিহাৰৰ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰতহে 11,000 নে 12,000 কোটি এনেকুৱাকৈ কিবা এটা ধাৰ্য কৰিছে আৰু লগতে অন্ধ্ৰপ্ৰদেশ এই দুখন ৰাজ্যই তেওঁলোকে ছাপৰ্ট দিছিলে বিজেপি চৰকাৰ গঠন হোৱাৰ কাৰণে সেই গতিকে তেওঁলোকক এক্সট্ৰাকৈ পেকেজ ঘোষণা কৰিছে এতিয়া কথাটো হ'ল অসমৰ মানুহে এই বাৰিষাৰ সময়ত বানপানীত বুৰ যাই থাকে কিন্তু অসমৰ মানুহক কোনো ধৰণৰ একতা সকাহ দিয়া দেখা পোৱা নগ'ল এই 2024-25 এই বাজেট অধিৱেশনত ইয়াৰ লগতে গাইজ নিবনুৱা কৃষি খণ্ড লোন আদিকে ধৰি বিভিন্ন কথা উত্থাপন হ'ল বিভিন্ন বিধেয়ক পাছ হ'ল লগতে যি মুদ্ৰা লোন আছিলে 10 লাখ টকা আগত এতিয়া 20 লাখ টকালৈ তেওঁলোকে বৃদ্ধি কৰিলে লগতে গাই ছাত্ৰ ছাত্ৰীসকললৈ 10 লাখ টকালৈ ঋণ দিছে মুদ্ৰা লোন 10ৰ পৰা 20 লাখলৈ বৃদ্ধি কৰিছে লগতে কিছুমান আঁচনি নিবনুৱা কৃষি খণ্ড এইবিলাক ক্ষেত্ৰত উন্নয়নৰ এই বাজেটখনত উত্থাপন কৰিছে লগতে ৰাষ্ট্ৰীয় ঘাইপথ বিশেষকৈ বিহাৰলৈ বেছি পেকেজ ঘোষণা কৰিছে লগতে অন্ধ্ৰপ্ৰদেশলৈ 15,000 কোটি টকাৰ স্পেচিয়েল পেকেজ ঘোষণা কৰিছে ইয়াৰ লগতে গাইজ অসমৰ বা ভাৰতবৰ্ষকে ধৰি যিবিলাক আঁচনিভুক্ত কৰ্মচাৰী আছে অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীকে ধৰি এনেকুৱা ধৰণৰ যিমান যি আঁচনিভুক্ত কৰ্মচাৰী আছে তেখেতসকলে অতি কম মাননিৰে কাম কৰি আছিলে কিন্তু তেওঁলোকে মাননি বৃদ্ধিৰ কাৰণে দাবী জনাইছিলে তেওঁলোকে আশা কৰি আছিল যে এই কেন্দ্ৰীয় বাজেটত 2024-25 বৰ্ষৰ এই বাজেটত তেওঁলোকৰ যি দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আলোচনা হ'ব বিধেয়ক উত্থাপন হ'ব কিন্তু এই তেওঁলোকে আশা কৰি আছিল যদিও কোনো ধৰণৰ যোৱাকালি 23 জুলাই তাৰিখে কোনো ধৰণৰ একো তেনেকুৱা তেওঁলোকৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা কৰা নহ'ল গাইজ আজি হ'ল 24 জুলাই অহা 12 আগষ্টলৈ যিহেতু বাজেট অধিৱেশন আছে সেয়েহে আজিও সেইবাবে অংগনবাদী বা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত সদনত উত্থাপন হোৱাৰ সম্ভাৱনা আছে গতিকে গাইজ আপোনালোকে কিছুদিন ধৈৰ্য ধৰক মোৰ এই চেনেলটো আপোনালোকে চাই থাকিব মই আপোনালোকক ডেইলি আপডেট দি আনিছোঁ আপোনালোকৰ দৰমহাৰ খবৰ মই পোনপ্ৰথমে লৈ আনিব চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকক মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ গতিকে আজিলৈ বাই